26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামানখন বাকী আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোড সমষ্টিত আৰু জাগিৰোডৰ যি দৈনিক বজাৰত মই উপস্থিত আছোঁ আৰু ইয়াত দেখা গৈছে যে দুগৰাকীকৈ প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এগৰাকী পীযুষ হাজৰিকা বিজেপি আৰু আন এগৰাকী বুবুল দাস কংগ্ৰেছৰ আৰু দুগৰাকীক লৈ এতিয়া যিসকল ভোটাৰ আছে জাগিৰোড সমষ্টিৰ যি 52 নং বিধানসভা সমষ্টি জাগিৰোড সমষ্টি আৰু জাগিৰোড সমষ্টিৰ ভোটাৰসকল কেনেধৰণে সাজু হৈছে আমি বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ মাজমজিয়াত এখন বজাৰত আৰু বজাৰত দেখা গৈছে যে বেগৰ বজাৰ দোকান এখনত মই বৰ্তমান উপস্থিত আছোঁ গ্ৰাহক আছে আপুনি ক'ৰ বাইদেউ মই জাগিৰোডৰে হয় এই নিৰ্বাচন আহিছে কেনেধৰণে প্ৰস্তুত হৈছে আপোনালোকে প্ৰস্তুতি মানে আমিতো একেবাৰে বিচাৰোঁৱে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আহক বুলি কেনে তেখেতে জাগিৰোড যিমানখিনি উন্নয়ন কৰিছে আজি চাব গ'লে জাগিৰোডত ক'তো একো কেঁচা ৰাস্তা নাই কাৰো কেঁচা ঘৰ নাই গোটেই জাগিৰোডখনত ইমান উন্নয়ন কৰিছে মই ভাবোঁ তেখেতৰ নিচিনা দ্বিতীয়জন কোনো মন্ত্ৰী MLA নাই কাৰণ যিহেতুকে আৰু তেখেতৰ মানে এগেইনষ্টত যিজন উঠিছে মই ভাবোঁ তেখেতেতো হিচাপতে নপৰিব চাগে আমাৰ মিনিষ্টাৰকতো মানে অসংখ্য হাজাৰ ভোট দি কেনে আমি জয়যুক্ত কৰিবৰ কাৰণে আমি ৰেডি আছোঁ যোৱা 10 বছৰে তেখেতে উন্নয়ন বুলিবলৈ যিখিনি কৰিছে জাগিৰোড সমষ্টিত ইমান ডাঙৰ এটা টাটা নিচিনা প্ৰকল্প এটা আনিছে তেখেতে আমাৰ জাগিৰোডৰ কাৰণে হৈ কিনে আমাৰ জাগিৰোডৰ ইমান ডাঙৰ এটা উন্নয়নৰ কাৰণে চিন্তা কৰিছে তেখেতে আৰু তেখেতৰ মানে বিপৰীত কোনো হ'বই নোৱাৰে আৰু তেখেতে আমি বিচাৰোঁ তেখেতে আহক নেক্সট ইলেকশ্যনত আমি তেখেতক ভোট দিবলৈ আমি ৰেডি হৈ আছোঁ আমি বিচাৰোঁ পীযুষ হাজৰিকা আকৌ আমাৰ মিনিষ্টাৰ হৈ বা আমাৰ MLA হৈ কেনে জিকক বুলি মই ভাবোঁ আৰু গ্ৰাহক আছে আপুনি বেগ কিনিব আহিছে নেকি আমি বেগ কিনিবলৈ আহিছোঁ কেনেধৰণে আজি কেইদিনৰ পিছতে আৰু দুদিনমান বাকী আছে আৰু বিধানসভা নিৰ্বাচন বাকী আছে এতিয়া আমাৰ যিটো MLA লগত মিনিষ্টাৰ দুটাই আছে পীযুষ হাজৰিকা এইটো আজি 10 বছৰ ভিতৰত যি কাম কৰিছে কোনো আজি 50 বছৰৰ আমাৰ অহাটো আমাৰ 65 চনৰ মই আহিছোঁ লেকিন আজিলৈ কোনো পাৰ্টিটো কাম দেখা নাই যিটো কাম পীযুষ হাজৰিকা কৰিছে এইটো কোনো কৰিব নোৱাৰে জাগিৰোড বহুত সুবিধা হৈছে ৰাস্তা ঘাট চব বনিছে আৰু আমাৰ এই টাটা যিটো আনিছে মিলি সেইটোও কামটো আগবাঢ়ি আছে আমি চবৰ পৰা বিহাৰী চলিতা আমাৰ যিমান আছে চবে আমাৰ পীযুষ হাজৰিকা জিতাম আৰু এই আশা কৰিছোঁ যে বহুত জ্যাদা ভোটত এইটো জিতিব আপুনি দেখা গৈছে যে 10 বছৰ হৈছে বিজেপিয়ে ইতিমধ্যে জাগিৰোড সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে পীযুষ হাজৰিকাই তাৰ পূৰ্বত কেনেধৰণে কাম হৈছিল আৰু বৰ্তমান কেনেধৰণে কাম হৈছে 10 বছৰে কাম আমাৰ 10 বছৰে কাম দেখা গৈছে তাৰ পূৰ্বে একো কাম নাই জাগিৰোড জংঘল নিচিনা আছিলে এতিয়া জাগিৰোড বহুত ভাল হৈছে টাউন হ'বলৈ টাউন নিচিনা আছেই এতিয়া সেইকাৰণে মই আমাৰ পীযুষ হাজৰিকাই লাগে আৰু কোনো নালাগে তাকে মই জিতাম নিশ্চয়কৈ আৰু কিছুদিন পূৰ্বে নীতিন নবীন আহিছিলে ৰাষ্ট্ৰীয় সভাপতিগৰাকী তেতিয়া পীযুষ হাজৰিকা বিজেপি যিগৰাকী প্ৰাৰ্থী তেওঁ উল্লেখ কৰিছে যে তেওঁ সমষ্টিত সময় দিব নোৱাৰিব কাৰণ তেওঁ ষ্টাৰ কেম্পেইনাৰ এইবাৰৰ আৰু দেখা গৈছে যি কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলক তেওঁলোকে দায়িত্ব দিছে যে জাগিৰোড সমষ্টিৰ যি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আন এগৰাকী লোক আছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত নমস্কাৰ মোৰ ঘৰ পশ্চিম নগাঁও এই নিৰ্বাচন আহিছে আৰু কিছুদিন বাকী আছে এদিন বা দুদিনৰ পিছতে নিৰ্বাচন কেনেদৰে সাজু হৈছে ভোটাৰ হিচাপে আমিতো সাজু হৈ আছো কিয়নো আমাৰ সমষ্টিৰ যিটো উন্নয়নৰ মুখ দেখিলোঁ আমি 50 বছৰে এনেধৰণৰ উন্নয়নৰ মুখ দেখা নাছিলোঁ আজি আমাৰ যিখন জাগিৰোডৰ ৰেলৱে ফ্লাইঅভাৰ আন্দোলন কৰিও সেই ফ্লাইঅভাৰখন বেলেগ চৰকাৰ দিনত হোৱা নাছিল মই নাম নকওঁ কাৰ চৰকাৰ আপোনালোকে হয়তো গমেই পাব তাৰ বাহিৰেও ভকতগাঁও দলংখনৰ কাৰণে কিমান আন্দোলন কৰিব লগা হৈছিল আন্দোলন কৰিও তাৰ ফলাফল পোৱা নাছিল ৰাইজে কিন্তু এতিয়া বিজেপি চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী দক্ষ মন্ত্ৰী কি কয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতৰ জৰিয়তে আৰু আমাৰ পীযুষ হাজৰিকা মহোদয়ৰ দ্বাৰা এই দলংকেইখন অতি সোনকালে আমাৰ নিৰ্মাণ হ'ল আৰু জনসাধাৰণৰ অহা যোৱা যাতায়াত সুচল হ'ল তাৰ বাহিৰেও এই পেপাৰ মিল এটা পুৰণা মিল আছিল সেই পেপাৰ মিলটো হেৰি কৰি ভাঙি এতিয়া নতুনকৈ টাটা কোম্পেনীয়ে এতিয়া যিটো কোম্পেনী বহিছে 28,000 কোটি টকা এতিয়া লাখ আমাৰ নিবনুৱাই ইয়াতে কাম পাব য'ত নেকি বাহিৰত গৈ যিবিলাক ল'ৰা ছোৱালী বাহিৰত গৈ কাম কৰি যন্ত্ৰণা ভুগিব লগা হৈছিল এতিয়া সেই যন্ত্ৰণা আমাৰ নিৰ্মূল হ'ব আৰু আনফালেদি এই চৰকাৰখনে এই ল'ৰা ছোৱালীবিলাকক বিনামূলীয়া যে চাকৰি দিছে এইবিলাক আশীৰ্বাদ পাব
গতিকে আমাৰ এইবাৰ পীযুষ হাজৰিকা জিন্দাবাদ হ'বই, পীযুষ হাজৰিকাক ভোট দিবই ৰাইজে, আৰু ইয়াৰ পীযুষ হাজৰিকাৰ বাহিৰে কোনো বিকল্প নাই। পীযুষ হাজৰিকাৰ প্ৰতিনিধিত্ব কৰা যি জাগিৰোড সমষ্টি দেখা হৈছে বুবুল দাসে তেওঁৰ প্ৰতিদ্বন্দ্বী। কি ক'ব? ইয়াত বুবুল দাসৰ কোনো অৰিহণাই নাই। বুবুল দাসে ইয়াত একোৱে কৰা নাই। মন্ত্ৰী আছিলে তাৰ আগতে বহুদিন মন্ত্ৰী আছিল AGP দিনত, তেখেতৰ কোনো মানে ইয়াতে অৱদান বুলি ক'ব একোৱেই নাই। যিমান দিন মন্ত্ৰী থাকোতে তেওঁ একো কাম কৰা নাই। আমি একোৱে দেখা নাপালো। তেতিয়াতো জংঘল ৰাজে হৈ থাকিল, আৰু কংগ্ৰেছৰ দিনতো এতিয়া ক'বই নাপায় দেচোন, তেনেকে আৰু দলবিলাক ক'ব নালাগে। আমি সচৰাচৰ আমি জনসাধাৰণ মানুহ, আমি উমৈহতীয়া ধৰক কাৰো দলৰ হৈ ক'ব নালাগে, কিন্তু তেখেতৰ দিনত আমি একো দেখা নাপালো। এতিয়াও যে হ'ব, তেখেতে যদি কিবা কাৰণত হয়, এতিয়াও যে হ'ব কোনেও বিশ্বাস নকৰে। এতিয়া পীযুষ হাজৰিকা দিন, আৰু পীযুষ হাজৰিকাই যিমান কাম কৰিছে তাৰ কোনো মানে মূল্য তুলনা দিব নোৱাৰে। ধন্যবাদ, জয় হিন্দ, জয় আই অসম। জাগিৰোডবাসীয়ে একমুখে কৈছে যে পীযুষ হাজৰিকাৰ আকৌ তেওঁক লাগে। এগৰাকী ব্যৱসায়ী আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনাৰ দোকান এইটোৱে দোকান? হয় হয়। এই কেনেধৰণে ব্যৱসায় কেনেকুৱা চলিছে আপোনাৰ? চলি আছে, ভালে চলি আছে। এইবাৰ নিৰ্বাচন আহিছে আৰু দুদিন বাকী আছে, কি ক'ব? কেনেধৰণে প্ৰস্তুত হৈছে? হয়, এতিয়া আহিবলগীয়া নিৰ্বাচনত আমি পীযুষ দা ডাঙৰীয়াকে বিচাৰোঁ। ডেভেলপ বহুত হৈছে, কাম হৈছে জাগিৰোডত। কেনেধৰণৰ সুবিধা পাইছে তেওঁৰ পৰা? সুবিধা বহুত ধৰণৰ পাইছোঁ। হয়, নিশ্চয়কৈ দেখা গৈছে যে জাগিৰোড সমষ্টি 52 নং যি বিধানসভা জাগিৰোড সমষ্টি, আৰু জাগিৰোড সমষ্টিত এতিয়া যি ভোটাৰসকল আছে, ভোটাৰসকল সাজু হৈছে, কিয়নো আৰু কেইটামান মুহূৰ্তৰ পিছতে যি বিধানসভা নিৰ্বাচন হ'ব, আৰু নিৰ্বাচনৰ পূৰ্বে দেখা গৈছে জাগিৰোডবাসীয়ে সাজু হৈছে এনেধৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।